মোৰ আৰম্ভণি ক'ত? মোৰ অস্তিত্বৰ উৎসসমূহ ক'ত? ক'ৰ পৰা আৰম্ভ হৈছিল মোৰ জীৱনৰ পৰিক্ৰমা? মাতৃৰ উমাল গৰ্ভগৃহত প্ৰাণবীজ হৈ স্থিতিলৈ অংকুৰিত হৈ উঠিবৰ সময়ত আৰম্ভ হৈছিল নেকি মোৰ অস্তিত্বৰ? নে অস্তিত্বৰ একাংশ পোত খাই থাকে আকাংক্ষাত, অন্য কাৰোবাৰ আকাংক্ষাত? কিন্তু আকাংক্ষা জানো সকলোৰে আৰম্ভণি বিন্দু হ'ব পাৰে? আকাংক্ষাৰ পৰা জানো প্ৰতিজনেই জন্ম হয়? মোৰ জানো আকাংক্ষাৰ পৰা জন্ম হৈছিল? তৃতীয় এক কন্যা সন্তান জানো আকাংক্ষাৰ সন্তান হ'ব পাৰে? নে মোৰ আৰম্ভণি ঘটিছিল উদগ্ৰ কামনাৰ কোনো এক আবিল মুহূৰ্তত? বিশাল বিশ্বৰ কোটি অবূৰ্ত পানীৰ দৰে মোৰ আৰম্ভণি হৈছিল এটা আৱেগবৰ্জিত জৈৱিক বাস্তৱতা? মই জানো মোৰ জন্ম কোনো অভূতপূৰ্ব অনন্য ঘটনা নহয়। মোৰ জন্মই কোনো বৰ্ণাঢ্য আনন্দময় আৰু আলোকোজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰি অনা নাছিল। মোৰ জন্ম সাৰ্থক কৰা নাছিল কাৰো শিশুহীন ঘৰ। ঈশ্বৰৰ দুৱাৰমুখত আজলি বাতি কোনেও মোক বিচৰা নাছিল। নিচেই সাধাৰণ আছিল সেই জন্মৰ ইতিহাস। কোনো এক বিশেষত্বহীন ৰাতি ৰূপৱতী মাৰ কাষত এটা বৈপৰীত্য হৈ শুইছিলোহি মই। মাৰ শংখৰ দৰে স্তনৰ পৰা গাখীৰ খাইছিল কলাহ এযোৰ ওঠে। মাৰ কেনে লাগিছিল মোক প্ৰথম কলাত্ৰী লওঁতে? কেনে লাগিছিল মাৰ লাহি ৰঙা বগা হাত দুখনেৰে কলা কেঁচুৱাটো তুলি লওঁতে? মোৰ জানিবলৈ মন যায়। মই জানো, ভালকৈ জানো, মা দেউতাই আৰু এজনী ছোৱালী বিচৰা নাছিল। দুজনী ধুনীয়া ছোৱালীৰ পিছত এজনী কলি ছোৱালীটো বিচৰাই নাছিল। ল'ৰা সন্তান কামনা কৰি লাভ কৰা কলামলা ছোৱালী কেঁচুৱাটো দেখি কেনে লাগিছিল মাৰ? খং উঠিছিল নে ভগৱানলৈ? আৰু দেউতাই কি ভাবিছিল? ওচৰ চুবুৰীয়া আত্মীয় স্বজনে কেঁচুৱা চাবলৈ আহি মন্তব্যবোৰ দিয়া কি প্ৰতিক্ৰিয়া কৰিছিল তেওঁলোকৰ? মই নাজানো। মোৰ মনত জন্ম হোৱা এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি মই মোৰ জন্মদাতাৰ ওচৰলৈ যাব নোৱাৰোঁ। সভ্যতাই সেই অধিকাৰ মোক দিয়া নাই। সেই অধিকাৰ দিয়া নাই মোক সামাজিক নৈতিকতাই। কিন্তু প্ৰশ্নবোৰৰ জন্ম হয় সমাজৰ অবৈধ সন্তানবোৰৰ দৰে। সত্য প্ৰশ্নবোৰে গ্লানি আৰু যন্ত্ৰণাৰে ভিতৰখন মাত্ৰ পংকিল কৰি তোলে, বিখ্যাত কৰি তোলে। মই জানো, ভালকৈ জানো, মোৰ জন্ম হৈছিল পুৰুষ আকাংক্ষাৰ পৰা, পুত্ৰ আকাংক্ষাৰ পৰা। সেই আকাংক্ষাক ব্যংগ কৰি মই ভূমিষ্ঠ হৈছিলোঁ। ভূমিষ্ঠ হৈ এই পৃথিৱীৰ ৰূপ ৰং গন্ধ বৰ্ণক উপভোগ কৰিবলৈ জীৱনী শক্তিৰে ভৰপূৰ শৰীৰ আৰু উজ্জ্বল মনৰ গৰাকী হৈ বাঢ়ি আহিছিলোঁ। উজ্জ্বল জীৱনৰ সম্ভাৱনা বহন কৰি জন্ম লোৱা চাৰিটাকৈ ধুনীয়া ধুনীয়া সন্তানৰ পিতৃ মাতৃৰ কাৰণে মই হৈ পৰিছিলোঁ এটা অবাঞ্ছিত অংশ। পেলাই দিবৰ মন যায়, কিন্তু দিব নোৱাৰি। দূৰলৈও ঠেলি দিব নোৱাৰি, ওচৰতো ৰাখিবলৈ মন নাযায়। সুগভীৰ আত্মবিশ্বাসহীনতা আৰু হীনমন্যতাই মোক গ্ৰাস কৰি পেলাব খোজে আৰু মই শৰীৰ আৰু আত্মাৰ সমস্ত শক্তিৰে পৰাজিত কৰিব খোজোঁ ক্ষয়ংকাৰী এই দুৰ্বলতাক। মই সুবৰ্ণৰ ফালে চাওঁ, সুবৰ্ণৰ কথা ভাবোঁ। কি শক্তিৰে সি জয় কৰিছিল মোৰ দৰেই তাকো গ্ৰাস কৰিব খোজা হীনমন্যতা আৰু আত্মবিশ্বাসহীনতাক? কি আচৰিত ধৈৰ্যৰে সি পাৰ কৰিছিল নৰকৰ সেই দিন ৰাতিবোৰ। প্ৰতি ৰাতি সুবৰ্ণৰ দেউতাকে নিজৰ ঘৰত তাণ্ডৱৰ সৃষ্টি কৰিছিল। অশ্লীল গালি আৰু বস্তু ভঙা আৰু দলিওৱাৰ শব্দত প্ৰায় প্ৰতিটো ৰাতি পুতিহঁতৰ চুবুৰীটো তোলপাৰ লাগি থাকিছিল। কি শক্তিৰে ধৈৰ্য ধৰিছিল সি। নৰকৰ ৰাতিবোৰৰ পৰা ওলাই ৰাতিপুৱা কি শক্তিৰে সি মচি পেলাইছিল চকুৱে মুখে লাগি থকা যন্ত্ৰণা আৰু বিষাদবোৰ। কেনেকৈ তাৰ চকুযোৰত ফুটি উঠিছিল অগাধ মৰম আৰু প্ৰশ্ৰয়ৰ শান্ত হাঁহিটো। মোৰ অন্তহীন দাবীবোৰ সি কেনেকৈ হাঁহি হাঁহি পূৰণ কৰিব পাৰিছিল। কেনেকৈ সহিছিল মোৰ সকলো অত্যাচাৰ। মই তেতিয়া একো নুবুজিছিলোঁ। এই প্ৰশ্নবোৰ মনলৈ অহা নাছিল। মই মাত্ৰ এটা কথাই জানিছিলোঁ, সুবৰ্ণ মোৰ। এই পৃথিৱীত সেইখিনি ঠাইয়ে মাত্ৰ মোৰ। সুবৰ্ণৰ কথা ভাবি মোৰ চকুপানী ওলাইছিল। মনে মনে ভাবিছিলোঁ, কেতিয়ানো সি পাহাৰত চাংঘৰ সাজিব, কেতিয়ানো আমি পলাই যাম। সি মোৰ প্ৰতিটো সংখ্যাৰ মুহূৰ্ত হাতত ধৰি পাৰ কৰাই নিছিল। পৰি যাবৰ সময়ত সি মোক বাৰে বাৰে তুলি ধৰিছিল। সিহঁতে জানে কলি বুলি মাতিলে তোমাৰ দুখ লাগে। কোনো ফালেদি নোৱাৰে, সেইকাৰণে সেইপাত জাতিৰে তোমাক খালে। নিজক কলি বুলি নাভাবিলেই হৈ গ'ল। কৃষ্ণ দেখোন ক'লা আছিল, মায়ে কয় দ্ৰৌপদীও ক'লা আছিল।
তেওঁৰ কিন্তু স্বয়ম্বৰ হৈছিল। তেওঁক বিয়া কৰাবৰ কাৰণে ৰজাবোৰৰ মাজত প্ৰতিযোগিতা হৈছিল। মানুহ কিবা ৰঙেৰে ধুনীয়া হয় নেকি? মায়ে কয় ভিতৰত পোহৰ হৈ থকা মানুহবোৰহে ধুনীয়া। মায়ে কয় পুতিৰ ভিতৰখন ধুনীয়া, তাইৰ বাহিৰখনো ধুনীয়া। সুবৰ্ণই মোক চিনি পাইছিল, মোক বুজিছিল। তাৰ হাতত ধৰিয়েই মই যন্ত্ৰণা আৰু মৃত্যুৰ হাজাৰ মুহূৰ্ত পাৰ হৈ আহিছোঁ। লাহে লাহে শিকিছোঁ বাট চিনিবলৈ। সুবৰ্ণ অবিহনে যন্ত্ৰণাৰ এই মুহূৰ্ত কেনেকৈ পাৰ হওঁ এতিয়া? কাৰ হাতত ধৰি জীৱনৰ ফালে যাওঁ? সংশয়ে বাট ভেটি ধৰিব খোজে বাৰে বাৰে। বাৰে বাৰে ৰৈ যাওঁ পথ সন্ধিৰ সিদ্ধান্তহীনতাত। মেম, আপুনি কিবা ল'ব নেকি? বিমান পৰিচাৰিকাৰ পৰিশলিত কণ্ঠই নীৰাক পকা বন্ধা বহীৰ প্ৰাচীনত্বৰ পৰা উভতাই আনিলে। আহাৰ কঢ়িওৱা ট্ৰলি ওচৰত ৰৈ আছে। বহীখন সন্মুখৰ আসনৰ পিছফালে থকা বেগত থৈ নীৰাই ট্ৰেখন আজৰালে। চাহ একাপ ল'লে। বাহিৰত ৰ'দৰ উত্তাপ কমি আহিবলৈ ধৰিছে। পৰিচ্ছন্ন আৰু উজ্জ্বল আকাশত মেঘৰ তৰপবোৰ পাতলি গৈছে। খুব লাহে লাহে চাহ খাই খাই বাহিৰলৈ চাই আছে নীৰাই। আজৰি লাগিছে, মুকলি লাগিছে। একেটা সময়তে বিচিত্ৰ আৱেগে নীৰাক আৱৰি ধৰিছেহি। বহুত বছৰৰ পিছত বিৰতিহীন কামেৰে গঢ়া তীব্ৰ গতিশীলতাৰ পৰা ওলাই আহি যেন শান্ত নদীৰ তীৰত অকলে বহিছেহি নীৰা। সন্মুখৰ নদীয়েদি যেন উটি যাব ধৰিছে এখনৰ পিছত আন এখন স্মৃতি কঢ়িওৱা নাও। চমকি চমকি উঠিছে এখন নিগাজিকৈ আসনত বহি থকা বিচিত্ৰ মুহূৰ্তবোৰ। ক'ৰবাত যেন লাহে লাহে লেটা এটাৰ পৰা মুখ মুকলি হৈছে। ওলাই আহিব খুজিছে ৰঙীন পাখি জোকাৰি উৰি যাব খোজা পখিলা এটা। এঙামুৰি দি উঠিব খুজিছে বেহি চাপে অভিযাত্ৰী এজন। ধোঁৱাৰ চাদৰ খুলি উজ্জ্বল হৈ উঠিছে পুতি। পুতিৰ কথা নীৰাই আজিলৈকে কাকো কোৱা নাই, ক'তো লিখা নাই তাইৰ কথা। স্মৃতিৰ গভীৰত বন্দী হৈ আছে সেই দিনবোৰ, যি দিনবোৰত নিৰ্মম পৃথিৱী এখন লাহে লাহে শূন্য কৰি পেলাব ধৰিছিল পুতিৰ আনন্দৰ সফুৰাটো। নীৰাই জানে কোনবোৰ আঘাতে পুতিক লাহে লাহে ৰূপান্তৰিত কৰিছিল এক অন্য মানুহলৈ। জানে কোনবোৰ আঘাতে দিছিল মৃত্যু। জানে কেনেকৈ এটা এটাকৈ সৰি গৈছিল পুতিৰ বুকুত ফুলা পদুম পাহৰ পাহিবোৰ। পোহৰ দিয়া মুহূৰ্তবোৰে কেনেকৈ আলোকিত কৰিছিল পুতিক, নীৰাৰ মনত আছে। জীৱন জানো নিৰৱচ্ছিন্ন শোকৰ। পুতিৰ জীৱনত যন্ত্ৰণাৰ বাহিৰে অন্য ৰঙো বহুত আছিল। সেই ৰংবোৰৰ মাজত আছিল সুবৰ্ণ। প্ৰশ্নহীন বন্ধুত্বৰে সুবৰ্ণই পুতিক আৱৰি ৰাখিছিল। সুবৰ্ণৰ সৈতে পুতিয়ে কথা নোকোৱাকৈ বিনিময় কৰিব পাৰিছিল হৃদয়ৰ ভাষা। পুতিৰ কাৰণে সুবৰ্ণ আছিল যেন তুলাৰে সজা চৰাইৰ বাহৰ দৰে কোমল আৰু উমাল আশ্ৰয়ৰ এমুঠন ঠাই। সেই এমুঠন ঠাইত পুতিয়ে নমাই থৈছিল নিজৰ সকলোখিনি। নমাই থৈ সহজ হৈ পৰিছিল। ডাঙৰ বাইক আছিল। বাইকৰ ওচৰতো অলপমান আশ্ৰয় আছিল পুতিৰ। বাইকো কোনোবাখিনিত যেন সুবৰ্ণৰ দৰেই আছিল। সুবৰ্ণৰ দৰে নহ'লেও তাইও পুতিক বহুখিনি বুজি পাইছিল। কিন্তু সুবৰ্ণৰ দৰে তাই কথা নকৈছিল। তাই আছিল অতিকৈ শান্ত, নম্ৰ, দাবীহীন, এজনী মুখৰ মাত নথকা ছোৱালী। তাই পুতিক মৰম কৰিছিল। কষ্টৰ কোনো মুহূৰ্তত নীৰৱ গাম্ভীৰ্যৰে তাই মাত্ৰ পুতিক আৱৰি ধৰিছিল। সেয়াও বহুত আছিল পুতিৰ বাবে। মৰমৰ সেই সৰু সৰু প্ৰকাশত বিকলিত হৈ পৰিছিল পুতি। তেতিয়া পুতিৰ পৃথিৱীখন সুবৰ্ণ আৰু ঘৰখনৰ মাজতে সীমাবদ্ধ হৈ আছিল। সেই পৃথিৱীৰ বাহিৰত থকা নিৰ্মমতাৰ সৈতে তেতিয়ালৈকে মুখামুখি হোৱা নাছিল পুতি। তাৰপিছত এদিন পৰিচয় হ'ল বন্দিত্বৰ সৈতে, যন্ত্ৰণাৰ সৈতে। কলি নামৰ শব্দ এটাই দিয়া আঘাততকৈ সেই যন্ত্ৰণা বেলেগ আছিল। পকা বন্ধা বহীৰ পাতত একা বেকা আখৰে লিখা আছে সেই যন্ত্ৰণাৰ কথা। মাত্ৰ দুটা চুটি বাক্য। হাতীটোৰ চকুপানী ওলাইছে, মানুহ বেয়া। নীৰাই উভতি গৈছে পিছলৈ, দূৰ অতীতৰ এটা গৰমকালিৰ ৰাতিলৈ। হাবিৰ মাজত গভীৰ এন্ধাৰত জোৰবন্তিৰ পোহৰ আৰু হাতীৰ গগনফলা চিঞৰে বীভৎস আৰু ভয়াৱহ কৰি তোলা এটা ৰাতি। দেউতাক আছিল, মনত আছে। ডাঙৰ বায়েকো আছিল। আৰু কোন আছিল মনত নাই। মনত আছে মাত্ৰ এটা জোৰৰ পোহৰত ৰহস্যময় হৈ উঠে সেই হাবিতলীয়া ঠাইডোখৰ। মনত আছে মাত্ৰ হাতী আৰু প্ৰশিক্ষক মাউতৰ সেই চিঞৰবোৰ। বেৰৰ বাহিৰৰ পৰা গছ এজোপাত বান্ধি থোৱা হাতীটোলৈ স্তম্ভিত হৈ চাই আছিল পুতিয়ে।
হাতীটো কেইবাদিনো খাবলৈ দিয়া হোৱা নাই। কোনোবাই কৈছিল, কিয় কিয়? হাহাকাৰ কৰি বিয়পি উঠিছিল তাইৰ মনটো। পোহ মনাবলৈ, খাবলৈ নিদি নিদি মাৰি মাৰি শিকায়। দেখা নাই কেনেকৈ মূৰত জলঙা লহাদাৰেৰে খুচিছে? তেজ ওলাই জান, বহুত দুখ পায়। সেইকাৰণে হাতীটোৱে কান্দিছে। কোনে কৈছিল? কোনে? কোনে পুতিৰ বুকুত সেই তপত লোহাৰ শলাডাল পুতিছিল? কোনে ৰক্তাক্ত কৰি পেলাইছিল তাইৰ অকণমানি বুকুখন? বিভ্ৰান্ত দৃষ্টিৰে ইফালে সিফালে চাইছিল পুতিয়ে। কোনোবাই যেন খহটা হাত এখনে তাইৰ অকণমানি কলিজাটো খামোচ মাৰি ধৰিছিল। উশাহ নাপাই চটফটাইছিল তাই। কান্দিবলৈ চটফটাইছিল। মাউত আৰু ওচৰে পাজৰে থকা মানুহবোৰ নিৰ্বিকাৰ মুখবোৰলৈ চাই চাই সীমাহীন বিস্ময়ত নিৰ্বাক হৈ গৈছিল পুতি। মানুহবোৰৰ কিয় দুখ লগা নাই? হাতীটোৱে যে ইমানকৈ চিঞৰিছে, কিয় কাৰো চকু পানী ওলোৱা নাই? কিয় কোনেও কোৱা নাই অত্যাচাৰ বন্ধ কৰিবলৈ? হাতীটোৰ পিয়াহে পুতিৰ কণ্ঠ শুকাইছিল। হাতীটোৰ মূৰৰ পৰা আঘাতবোৰ পুতিৰ মূৰত পৰিছিল। হাতীটোৰ চকুৰে বৈ অহা চকুপানীবোৰ পুতিৰ বুকুত জমা হৈছিল। হাতীটোৰ চিঞৰবোৰে পুতিৰ বুকুত বন্দী হৈ বাহিৰলৈ ওলাবলৈ ধৰফৰাইছিল। এনেকৈ পোহ মনাই? এনেকৈ? পুতিয়ে কি কৰিছিল? তাৰ পিছত কি কৰিছিল? নিজৰ ভিতৰলৈ বুৰ মাৰি নিৰাই বিচাৰি উলিয়াব খুজিছে সেই ৰাতিটোৰ সকলোখিনি। চকুৰ আগত লাহে লাহে ফুটি উঠিছে নিথৰ হৈ থিয় হৈ থকা এজনী বিভ্ৰান্ত ছোৱালী। নহয়, চকুৰ আগত ভাহি উঠিছে এটা মৃত্যুৰ দৃশ্য। পৃথিৱীৰ সৌন্দৰ্যত মুগ্ধ, পৃথিৱীৰ উজ্জ্বলতাত মুগ্ধ এজনী সৰু ছোৱালীৰ মৃত্যুৰ দশা। নীৰাৰ মৃত্যু, প্ৰথম মৃত্যু। ঘৰলৈ সেইদিনা অন্য এজনী পুতি উভতি আহিছিল। উভতি আহিছিল অনেক প্ৰশ্নৰে জৰ্জৰিত, অচিনাকি যন্ত্ৰণাৰে দগ্ধ, স্তব্ধ, বিভ্ৰান্ত এজনী অন্য ছোৱালী। প্ৰশ্নবোৰ তাই লুকুৱাই থ'ব পৰা নাছিল, লুকুৱাই থ'বলৈ তাই শিকাই নাছিল। মনলৈ অহা প্ৰতিটো কথাই স্পষ্ট আৰু পোন ভাষাত কৈ দিয়াটোকেই আছিল তাইৰ স্বভাৱ। ঘৰলৈ উভতি অহাৰ পিছত সকলোৰে সন্মুখত তাই স্পষ্ট আৰু পোন মাতেৰে কৈছিল, মই আৰু কেতিয়াও হাতীক পোহ মনোৱা চাবলৈ নাযাওঁ। কিয়? অবাক হৈ সৰু বায়েকে সুধিছিল। হাতীটোক ইমান মাৰিছে, খাবলৈও দিয়া নাই, পানীও দিয়া নাই। মই ডাঙৰ হ'লে চব হাতী এৰি দিম। হাতীটোক যে শিকলিৰে বান্ধিছে, তেনেকৈ মাউতক বান্ধি থ'ম, মজা পাব। বহুত বেয়া, দুষ্ট হয়, মোৰ বহুত দুখ লাগিছে। ডিঙি বিষাইছে, বুকু বিষাইছে। চকু পানী মচি আছোঁ, তথাপিও ওলায়ে আছে। কান্দুৰী, কান্দুৰী। ভায়েকে হাঁহি উঠিছিল। ভমককৈ জ্বলি উঠি তাৰ পিঠিত ভুকু এটা বহুৱাই দি উঠি আহিছিল পুতি। সেইদিনা ৰাতি পুতিয়ে ভাত খাব পৰা নাছিল। গা বেয়া লাগিছে বুলি আধা খাই উঠি আহিছিল। গৰ্ভৱতী মাকে তাইলৈ চাইছিল, একো কোৱা নাছিল। খাবলৈ জোৰো কৰা নাছিল, খঙো কৰা নাছিল। তাইৰ গা বেয়া বুলি চিন্তাও হোৱা নাছিল। নিজৰ গৰ্ভৰ ভাৰত ক্লান্ত মাকৰ হয়তো ইচ্ছা আৰু শৰীৰ এটাই সঁহাৰি দিয়া নাছিল। তাই আহি আশ্ৰয় লৈছিল সুবৰ্ণৰ ওচৰত। তাণ্ডৱ শেষ কৰি সুবৰ্ণৰ দেউতাকে তেতিয়া নিয়ন্ত্ৰণহীনভাৱে হাতেৰে ভাত খাবলৈ লৈছিল। তেওঁৰ ৰঙচুৱা, ঘোলা চকুৰ আগেৰে সুবৰ্ণৰ ওচৰ পাইছিল পুতি। হাতীটোক খাবলৈ নিদিয়ে, মাৰে, মূৰত জোঙা লোহাৰে খোচে, তেজ ওলায়, নহ'লে বোলে হাতীয়ে কথা নুশুনে। মই ইমানকৈ মানা কৰিছিলোঁ, কোনেও নুশুনিলে। মানুহবোৰ দুষ্ট, বহুত দুষ্ট। দেউতাকো কৈছোঁ, গালি দিছে মোক, দেউতাও দুষ্ট। সুবৰ্ণৰ পিঠিত মুখ গুচি উচুপি উচুপি কান্দিছিল পুতিয়ে। তাৰ কলা ৰঙা চেক থকা চোলাটো তাইৰ চকু পানীৰে তিতি গৈছিল। উচুপনিৰ মাজে মাজে কৈ থকা কথাবোৰৰ পৰা বুজ লওঁতে সুবৰ্ণৰ অলপমান সময় লাগিছিল। কথা শুনিবৰ কাৰণে ইমানকৈ মাৰিছে, খাবলৈ দিয়া নাই, পানীও দিয়া নাই। সুবৰ্ণই তাইক এহাতেৰে আঁকোৱালি ধৰিছিল। লাহে লাহে সুধিছিল, খুব বেয়া লাগিছে? বেয়া লাগিছে, খুব বেয়া লাগিছে। এইখিনি ডিঙিৰ ওচৰত বিষাইছে, বুকুও বিষাইছে। উচুপনিৰ সৈতে মিলি গৈ কথাবোৰ থুকাথুকি হৈ পৰিছিল। বহুত সময় পুতিক নীৰৱে আঁকোৱালি ধৰি আছিল সুবৰ্ণই। তাইক কান্দিবলৈ দিছিল। তাৰ পিছত সি লাহে লাহে কৈছিল,
বেয়া লাগিলেও আমি একো কৰিব নোৱাৰোঁ পুতি। ইমান ডাঙৰ ডাঙৰ মানুহ, আমি ক'লে শুনিব জানো? আমি যেতিয়া ডাঙৰ হ'ম তেতিয়াহে আমি ক'লে শুনিব। আমি আগতে ডাঙৰ হৈ লওঁ। তুমি যিবোৰ ভাবা ময়োতো সেইবোৰেই ভাবোঁ। মই কিন্তু ঠিক কৰিছোঁ, এতিয়া কাকো একো নকওঁ, একো নকৰোঁ। আগতে পঢ়িম, ডাঙৰ হ'ম, তাৰপিছত ক'ম, কৰিমো। মনত দুখ লাগিলেও এতিয়া কাকো নক'বা পুতি। ক'লে চবেই তোমাক খং কৰিব, হাঁহিব। তুমি চবকে ইমান ভাল পোৱা, তথাপি কোনেও নুবুজে। তুমি ভাল, বহুত ভাল। সেইকাৰণে তোমাৰ ইমান দুখ লাগিছে। মায়ে কয় আনৰ কাৰণে যাৰ চকু পানী ওলায় তাক ভগৱানে বহুত ভাল পায়। মায়ে কয় তোমাক কোনোবাই খং কৰিলে, হাঁহিলে মোৰ বহুত বেয়া লাগে। তোমাৰ দুখ লাগিলে, খং উঠিলে মোক মনে মনে কৈ দিবা, মই ভগৱানক কৈ দিম। মই মনে মনে নকওঁ, চবে শুনাকৈ চিঞৰি চিঞৰি ক'ম। দেউতাও বেয়া। দেউতাই কেনেকৈ চাই আছিল, মই কন্দা কাৰণে কিমান যে গালি পাৰিলে। আমাৰ দেউতা সঁচাই সাধুকথাৰ দৈত্যৰ দৰে। তুমি পাহাৰত কেতিয়া চাংঘৰ সাজিবা? মোৰ পুতলাবোৰ তালৈ নিব পাৰিমনে? পাৰিবা। তোমাৰ যি যি ভাল লাগে চব তালৈ নিব পাৰিবা। শহা, মেকুৰী, শালিকা, ভাটৌ চব। চাওঁ তোমাক মেকুৰী বনাওঁ। চকুপানীৰে সেমেকি থকা পুতিৰ ফুলা ফুলা গাল দুখনত দুহাতেৰে টানি টানি পুতিৰ মুখখন মেকুৰীৰ দৰে বনাইছিল সুবৰ্ণই। হাঁহিৰ ঝৰ্ণা নমাই আনিব নোৱাৰিলেও, বুকুৰ ভাৰ আজৰাই দিব নোৱাৰিলেও তাইক বহুতখিনি সহজ কৰি তুলিছিল সি। চকুপানী মচি শান্ত হৈ ঘৰলৈ উভতি আহিছিল পুতি। সেই সুবৰ্ণ। মধ্যবয়স্ক নীৰাৰ চকুত বিৰিঙি উঠিব খুজিছে হাঁহি সনা চকুৰ দুটোপাল। পুতি নামৰ এজনী সুবৰ্ণ নিৰ্ভৰ, মৰম আকলোৱা সৰু ছোৱালী হৈ পৰিব খুজিছে নীৰা। কিমান বেলেগ আছিল সুবৰ্ণ থকা সেই দিনবোৰ। মৰমীয়াল পিতৃৰ দুহাতৰ আবেষ্টনীত যেন শান্তিৰে শুই পৰিছিল পুতিয়ে। সুবৰ্ণই পুতিৰ ভাষা বুজিছিল। সুবৰ্ণই পুতিক দিছিল জীৱনমুখিতাৰ মন্ত্ৰ। মৰহি যাওঁ যাওঁ পৰত সিয়েই তাইৰ হাত দুখনত তুলি দিছিল মহাৰ্ঘ সঞ্জীৱনী। বুকুৰ মাজত ফুলি থকা পদুম বাঁহৰ পাহিবোৰ হেৰুৱাই হেৰুৱাই নিঃস্ব হৈ যাব ধৰা পুতিক ইন্দ্ৰধনুৰ দৰে সুবৰ্ণই আৱৰি ৰাখিছিল। যিবোৰ কথা পুতিয়ে ক'লে ঘৰৰ মানুহে হাঁহি পেলায়, নহ'লে খঙত জ্বলি পকি উঠে। সেই কথাবোৰ শুনি গম্ভীৰ হৈ কৈছিল সুবৰ্ণই। তেওঁলোকে কিয় হাঁহিছে, কিয় খং কৰিছে? তুমিতো সঁচা কথাই কৈছা। নিৰ্মমতাই হানি খুচি হত্যা কৰিব সময়ত সুবৰ্ণই তুলাৰ দৰে হাতেৰে আৱৰি ৰাখিছিল নিজৰ আগত ৰাখি ভাবিবলৈ নিশিকা পুতিৰ কপৌৰ দৰে কলিজাটো। সেই সুবৰ্ণ, পুতিৰ সুবৰ্ণ, যাৰ কাৰণে পুতিৰ বুকুৰ মাটিত এদিন গজালি মেলিছে নাৰীত্বৰ প্ৰথম আৱেগে।